Hari Ram Krishna Shankara Guru Hari Ram Ram Om Namo Bhagavati Vasudevaya হে কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা শ্ৰীকৃষ্ণ গীতা পাঠৰ অনুষ্ঠানলৈ আমি আপোনাক সবক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে গীতাৰ দ্বিতীয় অধ্যায় সাংখ্য যোগৰ স্থিতপ্ৰজ্ঞৰ লক্ষণৰ পৰা। হে অপৰজতে ক আৰু শুনিবে আছয় ও বৰাই গমিলিলে পাছে সবে নষ্ট হয় ও লৌকিক বৈদিক শুনি নচলয় চিত হিতেবে জানা স্থিৰ বুদ্ধি ভৈল সমাধিত ও যাক বুলি সমাধি যে তেহেন্তে ঈশ্বৰ ইনুৱা মই ভাষে মোৰ পদ পাৱে ন ও পুনু পাৰ্থে পুছে স্থিত প্ৰজ্ঞ কাক বোলে ও কিমত সমাধি তাৰ কেন মতে চলে ও কিবা বাক্য বোলে যোগী কিমত আসন ও কেন মতে চিনিতা ক কিমত লক্ষণ। ভগৱান কৃষ্ণই তেওঁৰ সখা অৰ্জুনক শোক মোহ অজ্ঞান অবিদ্যা এই সমস্তবিলাকৰ পৰা মুক্ত কৰিবৰ প্ৰয়াস কৰিলে। ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী শ্ৰীমদ ভগৱত গীতা আৰম্ভ হ'ল বিষাদ যুগেৰে। বিষাদ যুগৰ প্ৰাৰম্ভই অৰ্জুন স্বৰূপ ভকতক যেন বুজালে, মধ্যম পাণ্ডৱ অৰ্জুনক যেন শিকালে যে হে অৰ্জুন, বিষাদ হ'ল অজ্ঞান, বিষাদ হ'ল অবিদ্যা, বিষাদ হ'ল মোহ আৰু মায়াৰ তীব্ৰ প্ৰকাশ। তুমি যেতিয়ালৈকে আত্মতত্বৰ অধিকাৰী হ'ব নোৱাৰিবা, তুমি যেতিয়ালৈকে দেহকে আত্মবুদ্ধি কৰি দেহীৰ হৈ কাম কৰিব বিচাৰিবা, তেতিয়ালৈকে তুমি কেৱল জীৱনত দুখকেই সাক্ষাৎ কৰিবা। জগতৰ ঈশ্বৰ হ'ল নিৰ্গুণ আৰু নিৰাকাৰ, জগতৰ ঈশ্বৰ হ'ল পৰম তত্ত্ব। অৰ্জুন স্বৰূপ সখাক ভগৱান কৃষ্ণই অজ্ঞান অবিদ্যাৰ দুখ যান্তনাৰ বিষাদ স্বৰূপ যুগৰ পৰা ভগৱন্তৰ পৰম পবিত্ৰ প্ৰসাদ স্বৰূপ সাংখ্য যুগৰ দিব্য তত্ত্বৰ মাজলৈ লৈ আহিলে। দুখ কষ্ট যান্তনা এই সমস্তবিলাক গীতা শাস্ত্ৰৰ মতে অজ্ঞান আৰু অবিদ্যাৰ প্ৰকাশ। অজ্ঞান আৰু অবিদ্যাই আমাক তামসিক গতি দিয়ে। এই তামসিক গতিৰ এক প্ৰকাশেই হ'ল মোহ মায়া আৰু শোক। মোহ মায়া আৰু শোকৰ বন্ধনৰ পৰা কোনজননো মুক্ত হ'ব পাৰে বুলি ভগৱান কৃষ্ণক যেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে, তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, মোৰ বেদৰ দুই মাৰ্গ, সকাম আৰু নিষ্কাম। মোৰ নিষ্কাম মাৰ্গৰ সাধনস্বৰূপ সন্ন্যাসীসকলে সাধনাৰ বলত সমস্ত মোহ আৰু মায়াৰ ওপৰত বিজয় সাব্যস্ত কৰি তেওঁলোকে মোৰ নিৰ্বাণ আনন্দত ৰমণ হৈ চিত্ত শুদ্ধ কৰি কেৱল মোৰ আনন্দকে সাক্ষাৎ কৰে।
যিজনে যোগাচাৰ্যাৰ বলত জীৱনৰ সমস্ত জড়তাক জয় কৰি মই স্বৰূপ চৈতন্য ঈশ্বৰৰ সত্তাক হৃদয়ত সাক্ষাৎ কৰে, সেই অৰ্জুন সেইজন স্থিৰ স্বভাৱৰ। সেইজনৰ লগত দুখ নাই, সেইজনৰ লগত শোক নাই, সেইজনৰ লগত মোহ নাই, সেইজনৰ লগত মায়া নাই। ভগৱান কৃষ্ণৰ এনে পবিত্ৰ বাণী শুনি অৰ্জুনে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিলে যে হে পৰম পুৰুষ, সেই স্থিতপ্ৰজ্ঞ সাধকজনৰ কি কি বিশেষ লক্ষণ আছে আপুনি মোক জনাওক। আপোনাৰ অজ্ঞান অবিদ্যা আৰু জড়তাৰ পৰা মুক্ত হৈ পৰম সত্য আপোনাৰ আনন্দত ৰমণ হৈ হৃদয়তেই আপোনাৰ আনন্দ সাক্ষাৎ কৰা সেই স্থিতপ্ৰজ্ঞ যোগীজনৰনো কি কি লক্ষণ আপুনি মোক বেকত কৰক। ভগৱান কৃষ্ণই সাংখ্য যুগৰ পৰম তত্ত্ব, সাংখ্য যুগৰ সাৰ, এই স্থিতপ্ৰজ্ঞৰ লক্ষণ আত্মাৰ লক্ষণ। আত্মাৰ লগত যিদৰে দুখ নাই, আত্মাৰ লগত যিদৰে সুখ নাই, আত্মাৰ লগত যিদৰে আনন্দ নাই, আত্মাৰ লগত যিদৰে বিষাদ নাই, আত্মাৰ সমস্ত তত্ত্বই যিজনে সাক্ষাৎ কৰিব পাৰিছে সেইজনেই হৈ যায় স্থিতপ্ৰজ্ঞ। আত্মাৰ পৰম পবিত্ৰ দিব্য প্ৰকাশ সাংখ্য যোগ। সং ধাতুৰ লগত অক্ষৰ ব্ৰহ্ম। মূল সংস্কৃত সং ধাতুৱে অক্ষৰ শব্দ ব্ৰহ্মক, পৰম ব্ৰহ্মক, পুৰুষোত্তমৰ বাক্য ৰূপক যেন প্ৰতিপাদন কৰে। সং ধাতুৰ লগত অক্ষৰ ব্ৰহ্ম যোগ হ'লে সাংখ্য হয়, অৰ্থাৎ নিৰাকাৰ ব্ৰহ্মৰ লগত শব্দ ব্ৰহ্মৰ সনাতন সত্যৰ সংযোগ। এই সংযোগক যিজনে যোগৰূপী সাধনাৰ যুগত বাস্তৱ কৰি ল'ব পাৰে, এই ব্যৱস্থাই হ'ল সাংখ্য যুগ। এই সাংখ্য যুগৰ সাৰ হ'ল স্থিতপ্ৰজ্ঞৰ লক্ষণ। যিজনে ভগৱান কৃষ্ণৰ গীতাৰ এই সাংখ্য যুগৰ গভীৰ তত্ত্বজ্ঞান লাভ কৰি নিজকে স্থিতপ্ৰজ্ঞ কৰি ল'ব পাৰিছে, সেইজনেই ভগৱান কৃষ্ণৰ একান্ত সেৱক, সেইজনেই অৰ্জুন, সেইজনেই গোৰাকেশ, সেইজনেই পাৰ্থ, সেইজনে মধ্যম পাণ্ডৱ, সেইজনেই সব্যসাচী। ভগৱান কৃষ্ণই তেওঁ দিব্য বাক্যৰে সৈতে এইবাৰ অৰ্জুনক স্থিতপ্ৰজ্ঞৰ পবিত্ৰ লক্ষণসমূহ বেকত কৰিবলৈ ল'লে। হে কৃষ্ণে বোলে স্থিতপ্ৰজ্ঞ কহিবু নিৰ্ণয়, এৰিলা সংশয় যত মনৰ বিষয়, ত্যজি বিষয়ক চিত্তে আত্মাতৰ মই, সেহি গোট স্থিতপ্ৰজ্ঞ জানিবা নিশ্চয়। হে অৰ্জুন, সেইজনেই স্থিতপ্ৰজ্ঞ যিজনে মনৰ সমস্ত সংশয় ত্যাগ কৰিব পাৰিছে। মনৰ সংশয়ৰ লগতে মনৰ পৰা উৎপত্তি হোৱা যি বিষয় বাসনা, এই বিষয় বাসনাবিলাকক যিজনে জয় কৰিব পাৰিছে, সেইজনে সংসাৰৰ বিষয় বাসনাৰ বন্ধনবিলাকক শুদ্ধ সাত্বিক চিন্তনৰ যোগেদি ত্যাগ কৰি চিত্তৰ পবিত্ৰতাত আত্মাৰামত তেওঁ ৰমণ হৈ কেৱল মোৰ পৰম পবিত্ৰ ব্ৰহ্মানন্দ অনুভৱ কৰে, সেইজনকেই তুমি স্থিতপ্ৰজ্ঞ বুলি জানিবা। এই দুখ পাইলে উদ্বিগ্ন হয় যিটো জন, এই সুখত যাহাৰ নাহি আনন্দিত মন, এ প্ৰিয় প্ৰিয় কোতে জেৰে ক্ৰোধ ভয়, সেহি মুনি স্থিতপ্ৰজ্ঞ জানা ধনঞ্জয়। হে অৰ্জুন, মোৰ সেই স্থিতপ্ৰজ্ঞ স্বৰূপ একান্ত সাধকজনে দুখ পালেও উদ্বিগ্ন নহয়, সুখ পালেও তেওঁ সুখত আত্মহাৰা হৈ আনন্দিত নহয়। তেওঁ কোনোদিন ক্ৰোধৰ বশৱৰ্তী নহয় আৰু তেওঁ কোনোদিন মোহৰ বশৱৰ্তী নহয়। তেওঁ প্ৰিয় ভাজনটোকো স্বীকাৰ নকৰে, অপ্ৰিয়তাকো তেওঁ মান্য নকৰে। প্ৰিয় আৰু অপ্ৰিয়, সুখ আৰু দুখ, তাপ সন্তাপ, এই সমস্তবিলাকৰ পৰা তেওঁ মুক্ত হৈ মোৰ পৰম পবিত্ৰ আত্মাৰ আনন্দত তেওঁ ৰমণ হৈ ব্ৰহ্মানন্দ অনুভৱ কৰে। হে ৰিপুক নকৰে হিংস
পুতে স্নেহ নাই হে শ্লাঘ্য নকৰয় যিটো উপকাৰ পায়। শ্লাঘ্য মানে হ'ল আত্মপ্ৰশংসা। যিজনে হৃদয়ত মোক সাক্ষাৎ কৰিছোঁ বুলি মোৰ আনন্দটো যিজনে অভিমান নকৰে, যিজনে ৰিপুময় বাসনাবিলাকক হিংসা, ঠিক সেইদৰে পুত্ৰৰ প্ৰতি মায়া আৰু স্নেহ এইবিলাককো হৃদয়ত স্থান নিদিয়ে, সেইজনী স্থিতপজ্ঞ অৰ্জুন। এই দুইজনে অন্যে কৰে ঘোৰ দণ্ড, এ সংগে থাকে কাহা কোনো বোলে ভাল মন্দ। মোৰ স্থিতপজ্ঞ সেই সাধকজনৰ লক্ষণ তুমি শুনা অৰ্জুন। যদিও তোমাৰ লগতেই আছে শত্ৰু মিত্ৰ দুই বৈৰী ভাৱ, মোৰ স্থিতপজ্ঞ আত্মতত্বৰ পৰম অধিকাৰীজনে নিজৰ ওপৰতেই জয় সাব্যস্ত কৰি জীৱনৰ সমস্ত জড়তাযুক্ত জয়, বিকাৰযুক্ত পৰাজয় এই সমস্তবিলাকক একে জ্ঞান কৰিবলৈ অভ্যাস কৰে। সেইবাবেই তেওঁ ভাল আৰু মন্দ এই বিষয় বুদ্ধিবিলাকৰ ওপৰত নিগুণ তত্ত্বত যেন ৰমণ হৈ থাকে। এই উচ্চ নুবুলয় কাকো নুবুলয়হীন, এই প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি জন উদাসীন। অবিষয়ত সৰ্বথা থাকয় ইন্দ্ৰিগণ, অস্পৃহাই আনিবা কপাৰে সেহি সাধুজন। যেন কুৰ্ময় নায়সে সংকোচাৱে গাৱ, এই যোগীৰ ইন্দ্ৰিয় সংযম মৰু সেহি ভাৱ। হে অৰ্জুন, মোৰ স্থিতপজ্ঞ সেই পৰম সাধকজন কেনেকুৱা হয় তুমি শুনা। সেইজনে ইন্দ্ৰিয়বিলাকৰ আসক্তিক ৰুদ্ধ কৰি তেওঁ নিস্পৃহ হৈ যায়। ইন্দ্ৰিয়বিলাকক সংযম কৰি ইন্দ্ৰিয়ৰ তেওঁ অধীন নহৈ ইন্দ্ৰিয়বিলাকক তেওঁ অধীন কৰি ৰাখে। ইন্দ্ৰিয় সংযম কৰি তেওঁ যদিও মোৰ আনন্দ অনুভৱ কৰে, অথচ তেওঁ সেই সংযমৰ বাবে কোনোদিন মনত অহংকাৰ নাৰাখে। মনৰ সমস্ত অহংকাৰৰ পৰা তেওঁ মুক্ত হৈ কুৰ্ম যিদৰে স্থিৰ হয়, কুৰ্মই যিদৰে চতুৰ্পদ আৰু তাৰ ডিঙিকো ভিতৰত সুমুৱাই ৰাখে, মোৰ স্থিতপজ্ঞ পৰম পবিত্ৰ যোগীজনে তেওঁ ইন্দ্ৰিয়বিলাককো আত্মামুখী কৰি তেওঁ বশৱৰ্তী কৰি ৰাখে। ইন্দ্ৰিয়ৰ চঞ্চলতাক তেওঁ প্ৰশ্ৰয় নিদিয়ে। গতিকে সেই অৰ্জুন, ইন্দ্ৰিয় সংযম কৰি মোৰ পৰম পবিত্ৰ আনন্দত ৰমণ হোৱা সেইজনেই হ'ল স্থিতপজ্ঞ লোক। এই পাৰ্থে গীতাঞ্জলি কৰি বোলে যদুপতি, এই উপবাসী আতুৰৰ কেনে নহয় গতি। ইন্দ্ৰিয় সংযমে মাত্ৰে যদি গতি পায়, এটা সম্বাৰ দেখো বিষয়ত চেষ্টা নাই। অৰ্জুনে কৈছে যে হে ভগৱান, ইন্দ্ৰিয় সংযমৰ যোগেদি যদি কেৱল গতি পাবলৈ হয়, তেতিয়াহ'লে আপুনি ৰচনা কৰা এই বিষয় বন্ধনক দেখোন সমস্তজনে অস্বীকাৰেই কৰিব। গতিকে বিষয়ৰ চেষ্টাক ত্যাগ কৰি কেৱল সন্ন্যাস বৰণ কৰিলেই আপোনাক জানো ব্ৰত একো পালন নকৰাকে সাক্ষাৎ কৰিব পৰা যাব? হে কৃষ্ণে বোলে শৈব সাচি তাৰ কহো তত, হে যোগীৰ ইন্দ্ৰিয় বৈশ্য হৈ স্বভাৱত। হে জৰৱা তোৰৰো ইন্দ্ৰি নকৰে প্ৰকাশ, হে কিন্তু তাৰ মনে কিছু আছে অভিলাষ। চিৰকালে যোগীজন কৰে যোগ বলে, তভু ইন্দ্ৰি মন লয়া ততকাল চলে।
হে যে বেমুত বুদ্ধি কৰি কৰিলাও আশ্ৰয় এতে বেতাৰ মন বয়স আপুনি হুঁয়। হে অৰ্জুনে ভগৱান কৃষ্ণক ক'লে যে হে সখা এই দুৰ্জয় ইন্দ্ৰিয়বিলাকক কেনেকৈ সংযম কৰিব পৰা যাব। ভগৱান কৃষ্ণই অৰ্জুনক উত্তৰ দিলে যে হে মোৰ সখা অৰ্জুন, মোৰ পৰম পবিত্ৰ যোগীজনে তেওঁ অভ্যাস কৰে ইন্দ্ৰিয়বিলাকক তেওঁ অধীন কৰিবৰ কাৰণে। ইন্দ্ৰিয়বিলাকক বশ কৰিবলৈ তেওঁ যেতিয়া অভ্যাস কৰে, এই অভ্যাস এদিন স্বভাৱ হয়, এই স্বভাৱ এদিন চৰিত্ৰ হয়, আৰু এই স্বভাৱৰ পৰা যেতিয়া তেওঁ সংযম চৰিত্ৰৰ ৰূপান্তৰ হয় তেতিয়া তেওঁ স্থিতপ্ৰজ্ঞৰ ৰূপ লয়। গতিকে এদিনত তোমাৰ ইন্দ্ৰিয়সমূহক তুমি তোমাৰ অধীন কৰি ল'ব নোৱাৰিবা। ইন্দ্ৰিয় সংযমৰ তুমি অভ্যাস কৰিব লাগিব। গীতাৰ সাংখ্য যোগে অৰ্জুনক দিয়া উপদেশৰ চলেৰে আমাকো যেন কৈছে আমাৰ দশ ইন্দ্ৰিয়ৰ চঞ্চলতাই কেৱল কামাতুৰ ভাৱ লৈ লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য এইবিলাকৰ ফালেই ধাৱমান হৈ থাকিব খোজে। ইন্দ্ৰিয়স্বৰূপ ঘোঁৰাৰ ৰূপ লৈ আমাক যেন মায়াৰ মৃগ স্বীকাৰ কৰিবলৈ লৈ যাব খোজে। ভগৱান কৃষ্ণই তেওঁ পৰম তত্ত্ব স্থিতপ্ৰজ্ঞৰ লক্ষণ সাংখ্যযোগৰ সাৰ হিচাপে অৰ্জুনক জনাই আমাকো যেন বুজাইছে যে আমাৰ চঞ্চল ইন্দ্ৰিয়বিলাকক আমি অভ্যাসৰ যোগেদি আমাৰ বশৱৰ্তী আমাৰ অধীন কৰি এই ইন্দ্ৰিয় কাৰ্যতাক আমি অস্বীকাৰ নকৰি ইন্দ্ৰিয় কাৰ্যতাক আমি আমাৰ অধীন কৰি সংযমন অৱস্থাত ৰখাৰ আমি এক সাধনা কৰিব লাগিব। ইন্দ্ৰিয়বিলাকক সংযম কৰাৰ যদি সাধনা কৰা যায়, এই সাধনাই এদিন সফলতা লাভ কৰিব। হে ৰাম যে বেমুত বুদ্ধি কৰি কৰিলাও আশ্ৰয় এতে বেতাৰ মন বয়স আপুনি হুঁয়। গতিকে হে অৰ্জুন, যেতিয়া তোমাৰ চিন্তন মুঠ পৰায়ণ হ'ব, তোমাৰ যেতিয়া চিন্তন ঈশ্বৰ পৰায়ণ হ'ব, ঈশ্বৰ পৰায়ণ হোৱাৰ লগে লগে তোমাৰ বাহ্যিক ইন্দ্ৰিয়বিলাক মোৰ কৃপাৰ পৰশত নিজে নিজেই বশ হ'বলৈ ল'ব। মুঠ পৰায়ণজনে মোৰ পৰম তত্ত্বক সাক্ষাৎ কৰি ইন্দ্ৰিয়ৰ বাসনাবিলাকক বিজয়ী কৰিবলৈ তেওঁ নিজেই সক্ষম হয়। এই মনক নিয়ম কৰি ললে যে নহয়, এ তাৰ দোষ কহোতা ক শুনা ধনঞ্জয়। যে হে ধনঞ্জয়, মনক যদি তুমি নিয়ম সংযমৰ মাজলৈ নিয়া তেতিয়াহ'লে তাৰ পৰানো কি হয়, এতিয়া তুমি সেই কথা শুনা। এ বিষয়ক মন বুদ্ধি সংগ কৰয়, এ সংগ হন্তে তাত পাছে কাময় উপজয়। তোমাৰ মনে যেতিয়া বিষয় বুদ্ধিৰে সতি গ্ৰহণ কৰিবলৈ অভ্যাস কৰিব, বিষয়ক মনে বিচৰাৰ লগে লগেই তোমাৰ মনত উৎপত্তি হ'ব কাম। এই কামৰ পৰাই উৎপত্তি হ'ব তোমাৰ লোভ, এই লোভৰ পৰাই উৎপত্তি হ'ব মোহ, এই মোহৰ পৰাই উৎপত্তি হ'ব তোমাৰ অনিষ্ট। গতিকে হে অৰ্জুন, তুমি যি সংগ কৰিবা, যদি তুমি মায়াৰ সংগ কৰা তোমাৰ ফালে মায়া ধাবিত হ'ব। যদি তুমি মোৰ পৰম পবিত্ৰ শুদ্ধ চিন্তনক সংগ কৰি লোৱা তেতিয়াহ'লে তোমাৰ মুখ সাক্ষাৎ হ'ব। এই কামত বচজ বাহে মদ বাহে আতি, এ পৰে নসহিয়া চিক কৰে ঘাত প্ৰতি, এ অন্য অন্য প্ৰতিঘাত বহায়া বিৰোধ, এই বিৰোধত হন্তে উপ জয় মহাক্ৰোধ, এই ক্ৰোধত থাকিয়া সন্মুহে লাগলয়, এই কাৰ্য ভাল মন্দ সবে পাখৰয়, এই শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যত, এই সন্মুহত হন্তে তাৰ
স্মৃতি হুৱে হত যেবে স্মৃতি হত ভৈলে নাহিকে চেতন হে অচেতন বুদ্ধি হত হুৱে মৰা যেন অৰ্জুনে বোলন্ত কৃষ্ণ দেৱ কৃপাময় বিষয়ত নাথাকিলে দেহ নৰয় যদি বিষয়ত থাকে ইন্দিতাৰ বৰি হে আউৰস্থিত পজ্ঞ হৈ বেককে নকৰি কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদাই বিষয়ক ভুঞ্জে কমি ৰাগ দেশ নাই হিমতে প্ৰসাদ লভে অনন্তৰ দুখ গুচি বন্ধ মুক্ত হৈ জগতৰ বিষয়ত ইন্দিজাৰ ফুৰে চেঁচাৰে সেহি সে পুৰুষ জানা অমুক্ত সংসাৰে নাহি প্ৰজ্ঞা অমুক্তৰ বুদ্ধিনোহে ভাল তাৰ জ্ঞান সমাধি না হিকে একোকাল মনক ইন্দ্ৰিয় গণ দেখা কেনে কৰে পুৰুষৰ তত জ্ঞান ততকালে হৰে সকল ইন্দ্ৰিয় পুনু বৈশ নাহি যায় তাৰ নৰকৰ সখী নাহি পাৰাপাৰ ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে ক্ৰোধতেই উৎপন্ন হয় সন্মোহ এই সন্মোহৰ পৰা উৎপন্ন হয় মন্দভাৱ এই সমস্তবিলাকক গুৰু আৰু শাস্ত্ৰৰ উপদেশে তোমাক যদি আঁতৰ কৰি দিব পাৰে তেতিয়াহ'লে তোমাৰ স্মৃতি স্থিৰ হ'ব যদি তোমাৰ স্মৃতিক তুমি স্থিৰ কৰি ল'ব নোৱাৰা বিষয় বন্ধন আৰু মায়াৰ আলজালে তোমাৰ স্মৃতিক বিভ্ৰম কৰিব স্মৃতি বিভ্ৰম হোৱা আৰু আত্মনাশ হোৱা একেই কথা গতিকে সেই অৰ্জুন মোত পৰায়ণ হৈ সমস্ত বিষয় বাসনাৰ বন্ধনবিলাকক তুমি সংযমৰ যোগেদি তোমাৰ একাগ্ৰ সাধনাৰ যোগেদি তুমি তোমাৰ অধীন কৰি তুমি মোত পৰায়ণ যেতিয়া হৈ যাবা তেতিয়াই তুমি স্থিতপ্ৰজ্ঞৰ যি পবিত্ৰ লক্ষণ এই লক্ষণসমূহক তোমাৰ মাজতেই দৰ্শন পাব পাৰিবা যদিহে তুমি তোমাৰ মনক সংসাৰৰ ফালে মায়াৰ বন্ধনৰ ফালে যদি তুমি ইন্দ্ৰিয় বাসনাৰ ফালে যদি লৈ যোৱা তেতিয়াহ'লে স্থিতপ্ৰজ্ঞৰ স্থিৰ স্বৰূপ তোমাৰ পৰা আঁতৰ হৈ গুচি যাব গতিকে সেই অৰ্জুন বিষয়ত তুমি থাকিও বিষয় বন্ধনৰ পৰা মুক্ত হ'ব লাগিব মোৰ পৰম পবিত্ৰ কৃপাৰ অনন্ত ঈশ্বৰৰ প্ৰসাদ যদি তুমি লাভ কৰিব পাৰা তেতিয়াহ'লে তুমি তোমাৰ পৰম পবিত্ৰ আত্মৰ তত্ত্ব এই তত্ত্বক তুমি সাক্ষাৎ কৰিব লাগিব যি তত্ত্বক ইন্দ্ৰিয় সংযমী মোৰ স্থিতপ্ৰজ্ঞ সন্ন্যাসীসকলে যোগীসকলে সদায় বৰণ কৰিব পাৰিছে গতিকে সেই অৰ্জুন বিষয়ৰ বাসনা আৰু ইন্দ্ৰিয়ৰ সুখ এইবিলাকক তুমি তোমাৰ গ্ৰাহ্য কৰি নলৈ এইবিলাকক তুমি সংযমৰ যোগেদি তোমাৰ প্ৰজ্ঞাক তুমি প্ৰতিষ্ঠিত কৰিব লাগিব তোমাৰ সংযমিত প্ৰজ্ঞা প্ৰতিষ্ঠাই তুমি তোমাৰ ইন্দ্ৰিয়বিলাকক সংযম কৰি মোৰ পৰম পুৰুষৰ পৰম তত্ত্বক তোমাক দান কৰিব গতিকে যেতিয়াই তোমাৰ মোৰ পৰম পবিত্ৰ তত্ত্বৰ সাক্ষাৎ হ'ব তেতিয়াই তুমি তোমাৰ ইন্দ্ৰিয়বিলাক যেন বশ হৈছে তুমি এই কথা তুমি অনুভৱ কৰিব পাৰিবা হে ৰাম ঘৃত কুম্ভ সমানাৰী পুৰুষাগ্নি জ্বলে হে ৰহস্যৱালাপে নষ্ট কৰে ততকালে সুবেশ পুৰুষে দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাই হুৱে তথাপি বাঞ্ছয়
হে একে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ এ যেন নাতি নিৰবিহা বুহি কৰে ৰঙা। গতিকে হে অৰ্জুন, তোমাৰ লগতে থকা এই 10 ইন্দ্ৰিয়ৰ স্বভাৱ অতি চঞ্চল। এই চঞ্চল ইন্দ্ৰিয়কেইটাক যদি তুমি অভ্যাসৰ যোগেদি সংযম নকৰা, তুমি সংযম আৰু তাক যদি তুমি তোমাৰ অনুশাসনৰ যদি তুমি অধীন নকৰা, তেতিয়াহ'লে দৌৰিব বিচৰা এই ইন্দ্ৰিয়বিলাকে তোমাৰ যেন কামৰ অগ্নিত ঘিউ ঢালি দিব। এই কামনাৰ অগ্নিত যেতিয়া তোমাৰ পুৰুষস্বৰূপ তত্ত্বৰ অগ্নি পৰি যাব, তেতিয়াহ'লে তুমি মোৰ আলাপৰ পৰিৱৰ্তে তোমাৰ মায়াৰ বিষয় বন্ধনৰ তুমি বিলাপ কৰিবলৈ ল'বা। যি দুখ, যি অজ্ঞান, যি অবিদ্যা তোমাৰ উৎপত্তি হৈছে, এয়াইতো তোমাৰ বন্ধনৰ দিব্যপ্ৰকাশ বুলি তুমি নিজেই অনুভৱ কৰিছা। ভগৱান কৃষ্ণই এইদৰে অৰ্জুনক স্থিতপ্ৰজ্ঞৰ লক্ষণ বিকট কৰি, স্থিতপ্ৰজ্ঞৰ লক্ষণ মানি হ'ল আত্মাৰ লক্ষণ। আত্মাৰ লগত পৰমাত্মাৰ পবিত্ৰ বন্ধন। আত্মা হ'ল অনন্ত, আত্মা হ'ল অবিনাশী। এই অবিনাশী অনন্ত আত্মাৰ স্বৰূপ সুখ দুখ পীড়া ইন্দ্ৰিয় বাসনা বিষয় ভোগ এই সমস্তবিলাকৰ পৰাই মুক্ত। সেইবাবে জগতৰ ঈশ্বৰৰ ভক্তিৰ নিৰ্মল প্ৰেম হ'ল অনন্তমুখী। ভগৱন্ত ঈশ্বৰৰ মায়াৰ বন্ধন হ'ল মৃত্যুমুখী। সেইবাবে মৃত্যুমুখীৰ মায়াৰ বন্ধনৰ পৰা আমি মুক্ত হৈ অনন্তমুখী ঈশ্বৰৰ সপ্ৰেম ভক্তিৰ গভীৰ তত্ত্বক যদি আমি সাক্ষাৎ কৰিব পাৰোঁ, স্থিতপ্ৰজ্ঞৰ স্থিৰ লক্ষণযুক্ত আমাৰ চঞ্চল ইন্দ্ৰিয়বিলাকক আমি আমাৰ অধীন কৰি ঈশ্বৰৰ চৰণৰ আমি আশীৰ্বাদক সাক্ষাৎ কৰিব পাৰিম। হে কৃপালু বাপ বান্ধৱ আই সমস্ত, স্থিতপ্ৰজ্ঞৰ লক্ষণৰ আমি আজি ইমানখিনিলৈকে পাঠ আৰু পৰ্যালোচনাৰে আমাৰ আজিৰ এই অনুষ্ঠানৰ সামৰণিৰ সেৱা ধৰিছোঁ। আমি বাকী ভাগী পাঠ পৰ্যালোচনা ইয়াৰ পাছৰ ভাগী পাঠ পৰ্যালোচনাত আগবঢ়াবলৈ যত্ন কৰিম। হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ।